Good morning everyone. আজি আমি ডিএলএডৰ যোৱাটো পৰীক্ষাৰ যেটো কোৱেশ্চন আছিল তাৰ ভিতৰত আমি ৭৫টা কোৱেশ্চন পাই আলোচনা কৰিম যেটো হৈ গৈছিল 19 ছেপ্টেম্বৰ তাৰিখে আহকচোন আমি প্ৰথম কোৱেশ্চনৰ পৰা আৰম্ভ কৰো প্ৰথমতে আছিল যে বায়ুমণ্ডলত সৰ্বাধিক গ্যাস কি আছে হেতু হৈছে নাইট্ৰজেন তাৰ পিছতে আছিল এনডিএম এৰ ফুল ফৰ্ম কি আছিল এনডিএম এৰ ফুল ফৰ্ম হৈছে নেশনেল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি ইয়াৰ পিছত এটা আছিল পাক ষ্ট্ৰেইট পিএলকে হ'ব লাগে এটো পাক ষ্ট্ৰেইট বা পক প্ৰণালী বুলি আছিল পক প্ৰণালী কোড আছে পক প্ৰণালী শ্ৰীলংকা আৰু ভাৰতৰ মাজত আছে পাক গাফ মানৰ এন পাক ষ্ট্ৰেইট এই দুইটা বস্তু আছে সেই দুইটা আছে হেৰিয়ত ষ্ট্ৰেইট আছে শ্ৰীলংকা আৰু অসমৰ শ্ৰীলংকা আৰু ভাৰতৰ মাজত তাৰ পিছতে আছিল লাৰ্জেষ্ট প্লেনেট অফ দা সোলাৰ সিস্টেম বা সকলোতকৈ ডাঙৰ গ্ৰহটো কি পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ গ্ৰহটো কি সৌৰজগতৰ ভিতৰত হেতু হ'ব জুপিটাৰ বা বৃহস্পতি ইয়াৰ পিছতে এটা কোৱেশ্চন আছিল যে 1 জিবিত কিমান এমবি থাকে 1 জিবিত 1024 এমবি থাকে তেনেদৰে 1 গিগাবাইট টেৰাবাইটটো হ'ব 1024 জিবি হ'ব তেনেদৰে হ'ব ইয়াৰ পিছত আছিল আৰ্থ ডে বা পৃথিৱী দিৱসৰ থিমটো কি পৃথিৱী দিৱসৰ বিষয়বস্তু কি তেনেকৈ আছিল ৰেষ্টৰ আৱাৰ আৰ্থ মানে পৃথিৱীক পুনৰুদ্ধাৰ কৰা তেনেকৈ বুলি আছিল ইয়াৰ পিছৰটো আছিল আন্তঃৰাষ্ট্ৰীয় বন দিৱস কেতিয়া আমি পালন কৰোঁ হেতু হ'ব 21 মাৰ্চ ইয়াৰ পিছতে আছিল দাঁতৰ pH ভ্যালু কিমান হলে দাঁত ক্ষয় হয় হেতু হ'ব 5.5 হেতু আনন্তৰ হৈছে যে দাঁতৰ pH মান কিমান হেতু হ'ব 5.5 আৰু ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক পপুলেশন আছে বা জনসংখ্যা আছে সেইখন হ'ব উত্তৰ প্ৰদেশ ইয়াৰ পিছতে এটা দিছিল যে আন্দামান নিকোবৰ কোড আছে হেতু হ'ব বংগোপ উপসাগৰ ইয়াৰ পিছতে আছে যদি গছ-গছনিৰ সংখ্যা বৃদ্ধি পায় তেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমি আহে হেইদৰে এটা কোৱেশ্চন আছিল ইয়াৰ পিছত কৈছিল যে ইয়াণ্ডাবু সন্ধি কাৰ মাজত সংঘটিত হৈছিল হেয়া আছিল ব্ৰিটিছ আৰু বাৰ্মাৰ ৰজাৰ লগত ইয়াৰ পিছতে কোৱা হৈছিল যে 2020 চনৰ টকিঅ অলিম্পিকৰ এটা মটো নহয় তাৰ এটা মটো মানে মূল মন্ত্ৰৰ কথা কোৱা হৈছে যে কোনটো মূল মন্ত্ৰ নহয় নিতিয়াস হেতু মূল মন্ত্ৰ নহয় ইয়াৰ উপৰি সিটিয়াস এলটিয়াস ফৰ্টিয়াস মানে ফাস্টাৰ হায়াৰ তেনেদৰে আছিল দুটামান অৰ্থ ফাস্টাৰ হায়াৰ ষ্ট্ৰংগাৰ তেনেদৰে আছিল সিটিয়াস এলটিয়াস ফৰ্টিয়াস শব্দকেইটাৰ অৰ্থ তেনেকুৱা ধৰণৰ কিন্তু নিতিয়াসটো নহয় তাৰ পিছতে আছিল মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ কোনটো বায়ুমণ্ডলৰ ভিতৰত হেতু হ'ব ট্ৰপোস্ফিয়াৰ ইয়াৰ পিছত 15 নম্বৰটো সুধিছে যে অসমত বৰ্তমান জিলা কেইখন হেয়া হ'ব 34 মানে 34 খন বজালী জিলাখন ধৰি পেলাই এতিয়া বৰ্তমান 34 খন ইয়াৰ পিছতে আছিল লোকসভাৰ অধ্যক্ষৰ নাম কি তেওঁ হৈছে ওম বিৰলা ইয়াৰ পিছতে এনাৰ্জি বা শক্তিৰ এছায়কক সুধিছিল শক্তিৰ এছায়কক হৈছে জুল অসমৰ ৰাষ্ট্ৰীয় ফুল কি ইয়া হৈছে ফক্সটেইল অৰ্কিড অথবা কপৌ ফুল ইয়াৰ পিছতে আছিল কোনখন অসমীয়া উপন্যাসে প্ৰথম জ্ঞানপীঠ বঁটা পাইছিল সেইখন হৈছে মৃত্যুঞ্জয় লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979 চনত পাইছিল ইয়াৰ পিছতে কৈছিল যে বাংলাদেশৰ সৈতে কোনখন ৰাজ্যই নিজৰ সীমা ভাগ বতৰা নকৰে বা শেয়াৰ নকৰে হেয়া হৈছে নাগালেণ্ড ইয়াৰ পিছতে আছিল কোনজন হিন্দু আহোম ৰজা হিন্দু শাক্ত ধৰ্ম গ্ৰহণ কৰিছিল সেইজন হৈছে শিৱসিংহ বৰৰাণী অম্বিকা আৰু ফুলেশ্বৰী নেতৃত্বত সেই শাক্ত ধৰ্ম গ্ৰহণ কৰিছিল ইয়াৰ পিছতে আছিল যে পাইক প্ৰথা কোনে আৱিষ্কাৰ কৰিছিল কোনে ইন্ট্ৰোডিউস কৰিছিল বা কোনে অৱলম্বন কৰিছিল সেইজন হ'ব শিৱসিংহ নহয় সেইজন আহোম ৰজা আছিল প্ৰতাপসিংহ ওপৰটো শিৱসিংহ ইয়াৰ পিছতে আছিল মোমাই তামুলীয়া বৰবৰুৱা উপাধি কাৰ দিনত পাইছিল হেয়া হ'ব প্ৰতাপসিংহ স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত তেওঁ বৰবৰুৱা উপাধি পাইছিল ইয়াৰ পিছতে আছিল নিউ এডুকেশ্যন পলিচিৰ যেটো ষ্ট্ৰাকচাৰ বা গঠনটো কেনেকুৱা হ'ব হেতু হ'ব 5+3+3+4 মানে অংকুৰ মুকুল শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী তাৰ পৰা তৃতীয় চতুৰ্থ পঞ্চম তাৰ পৰা ষষ্ঠ সপ্তম অষ্টম তাৰ পৰা নৱম দশম একাদশ দ্বাদশ তেনেদৰে হয় ইয়াৰ পিছতে কৈছে যে মৌলিক অধিকাৰ আমাৰ সংবিধানত থকা মৌলিক অধিকাৰ কোনখন দেশৰ পৰা ধাৰ কৰি অনা হৈছে সেইখন হৈছে ইউএছএ বা আমেৰিকা যুক্তৰাষ্ট্ৰ আনহাতে মৌলিক কৰ্তব্য ৰাছিয়াৰ পৰা ধাৰ কৰি অনা হয় ইয়াৰ পিছত সুধিছে যে এক মাৰ্ক কিহত ব্যৱহাৰ কৰা হয় এক মাৰ্ক কৃষিজাত সামগ্ৰীৰ সৈতে ব্যৱহাৰ কৰা হয় এলগি বা শেলাই কি এলগি হৈছে এক প্ৰকাৰ প্ৰডিউচাৰ বা উৎপাদক এতিয়া তাৰ পিছৰটো প্ৰশ্ন আছিল যে
চিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে কাক পুনৰ ৰজা পাতিব বিচাৰিছিলে বেছিভাগ লোকেই মোগলৰ যিজন ৰজা আছিলে বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয় তেওঁকে ৰজা পাতিব বিচাৰিছিলে ইয়াৰ পিছত কৈছে যে জলীয় বাষ্প কিহেৰে জোখা হয় হাইগ্ৰমিটাৰে জলীয় বাষ্প জোখা হয় ইয়াৰ পিছতে আছিলে আমাৰ শৰীৰত তলৰ কোনবিধ আটাইতকৈ বেছি পৰিমাণে পোৱা যায় সেইটো হ'ব কেলছিয়ামৰ সাংকেতিক চিহ্ন CA ইয়াৰ পিছতে কৈছে যে সোলাৰ সিস্টেম বা প্লেনেট সিস্টেম বা গ্ৰহ প্ৰণালীত আমাৰ পৃথিৱীৰ স্থান কিমান সেইটো হৈছে তৃতীয় ৱাইল্ড লাইফ প্ৰটেকশ্যন আৰ্টিকল বন্যপ্ৰাণী সুৰক্ষাৰ যিটো এটা আৰ্টিকল থাকে সেই আৰ্টিকলটো কি হয় সেইটো হ'ব 48A তাৰ পৰা কোৱা হৈছে যে হিন্দু সভ্যতাত কোনটো জন্তুৰ বিষয়ে কোনো জ্ঞান পোৱা নাযায় সেইটো হৈছে ঘোঁৰা তাৰ পৰা কৈছে যে স্পীড বা দ্ৰুতিটো কি দ্ৰুতিটো হৈছে এটা স্কেলাৰ কোৱান্টিটি ইয়াৰ পিছতে কোৱা হৈছিলে যে মাটিৰ লগত নাইট্ৰজেনে কেনেদৰে বিক্ৰিয়া কাৰ লগত কৰে সেইটো হ'ব বেক্টেৰিয়াৰ সহায়ত মাটিৰ লগত নাইট্ৰজেন বিক্ৰিয়া হয় ইয়াৰ পিছতে কোৱা হৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথসমূহ কোনে নিয়ন্ত্ৰণ কৰে কোনে চোৱা চিতা কৰে সেইটো হ'ব নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি কৰ্তৃপক্ষ থাকে তেওঁলোকে সেইটো নিয়ন্ত্ৰণ কৰে ইয়াৰ পিছতে কৈছিলে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন নৈৰ বিষয়ে নাম লিখিবলৈ আহিছিলে তাত 4টা অপচন দিয়া আছে সেইটো শুদ্ধ উত্তৰ হৈছে জিয়া ধনশিৰি দক্ষিণ পাৰতো এখন আছে কিন্তু উত্তৰ পাৰতো এখন আছে ইয়াৰ পিছতে আছিলে তলৰ কোনটো প্ৰতিষেধক নহয় সেইটো হৈছে ৰেমডেছিভিৰ বাকিকেইটা স্পুটনিক V2 হয় কোভেক্সিন বা কোভিচিল্ড এই দুইটা হয় ইয়াৰ পিছতে আছিলে পোহৰত দ্ৰুতিৰ কেনেদৰে মিজাৰ কৰা হয় বা কেনেদৰে নিৰূপণ কৰা হয় সেইটো এটা মান দি দিছিলে মানটো অনুসৰি কিলোমিটাৰ/ছেকেণ্ড হয় ইয়াৰ পিছত আছিলে ষ্ট্ৰেইট শব্দটোৰ বিপৰীত অৰ্থ কি সেইটো হ'ব ক্ৰুক ষ্ট্ৰেইট মানে সিধা ক্ৰুক মানে বেকা ইয়াৰ পিছতে এটা কুৱেশ্যন আছিলে হি ইজ ৱাক ব্লেংক দি পেলাই দ্য এণ্ড অফ দ্য ৰোড সেই অনুসৰি পেলাই এইটো অন হ'ব লাগে ইয়াৰ পৰা কাৰেক্টলি স্পেল কৰিবলৈ আহিছিলে সেইটো হ'ব ডায়েৰিয়া DIARRHOEA ডায়েৰিয়া তেনেদৰে হয় ইয়াৰ পিছতে কোৱা হৈছিলে এইটো ৰিজনিঙৰ যে ফাৰ্নিচাৰৰ পৰা চকী বনোৱা হয় সেইমতে আমি ভৰিত জোতা পিন্ধো সেইকাৰণে এই ফাৰ্নিচাৰ অনুসৰি পেলাই চেয়াৰ হৈছে যেতিয়া ফুটৱেৰ অনুসৰি শ্বু হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো ফুটৱেৰ হ'ব ইয়াৰ পিছতে আছিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয় সেইটো 21 জুন 2015 চনৰ পৰা পালন কৰি অহা হৈছে ইয়াৰ পিছতে কৈছে যে এখন টাউনে মিউনিচিপালিটি বা নগৰীকৰণৰ অৱস্থা পাবলৈ হ'লে এখন ঠাইয়ে কিমান জনসংখ্যা থাকিব লাগিব তাত হৈছে 5000 এতিয়া বৰ্তমানৰ জনসংখ্যা নীতি অনুসৰি তাত 5000 প্ৰয়োজন হয় ইয়াৰ পিছৰটো কুৱেশ্যন আছিলে যে সৰ্বোচ্চ ঋণাত্মক যিটো অখণ্ড সংখ্যা সেইটো কি সেইটো -1 আৰু সৰ্বোচ্চ ধনাত্মক হ'লে সেইটো +1 হ'ব ইয়াৰ পিছতে দিছিলে বৰ্গমূল উলিয়াবলৈ দিছিলে বা ৰুট উলিয়াবলৈ দিছিলে 0.0001 সেইটো যদি আমি ভাগ কৰোঁ 0.01 ৰুট 0.01 আকৌ ৰুট 0.01 ইয়াৰ যদি ৰুটটো উঠাই দিওঁ তেতিয়া থাকি যাব 0.01 ইয়াৰ পিছতে আছিলে 9x² + 6x + 1 এই ৰাশিটোৰ সৈতে ইকুৱেল কোনটো ৰাশি হ'ব কোন দুটা ৰাশি হ'ব তেনেদৰে উলিয়াবলৈ দিছিলে সেইটো হ'ব 3x + 1 সেইটো যদি আমি সৰলীকৰণ কৰোঁ তেতিয়া আমি 9x² + 6x + 1 পাম ইয়াৰ পিছতে আছিলে √7 × 4/36 এইটো ৰুটটো উঠাই দিলে আমি কিমান পামগে সেইটো হ'ব 8 পামগে মানে 7টো থাকি যাব যদিও তাৰ পৰা 4 এগুণ যাব 4 × 9 = 36 তাৰ পৰা এইটো সৰলীকৰণ কৰিলে 64 হ'বগে তেনেদৰে ৰুট উঠালে 8 আৰু সেইমতে 2:3/2 হ'বগে 2:2/3 হ'বগে ইয়াৰ পিছতো কৈছিলে যে তলৰ এটা যদি ইকুৱেশ্যন বা ৰাশিত যদি b² - 4ac <0 অৰ্থাৎ 0 ডাঙৰ হৈ পৰে তেতিয়া তাৰ মূল কি থাকিব মূল একোই নাথাকে সেইটো কোনটোৱে শুদ্ধ নহ'ব বা একোই নাথাকিব তাৰ পৰা ইয়াত স্কোৱাৰ কেইটা আছে বা বৰ্গ কেইটা আছে ইয়াত উলিয়াবলৈ আহিছিলে পিছৰটো কুৱেশ্যন ইয়াত 30টা হ'ব ইয়াৰ পিছত এটা কম্পাউণ্ড ইণ্টাৰেষ্ট বা চক্ৰবৃদ্ধি সুত উলিয়াবলৈ দিছিলে 2000 টকাৰ 10% সুতৰ হাৰে 2টা বছৰৰ সময় দিছিলে তাৰ পৰা চক্ৰবৃদ্ধি সুত উলিয়াবলৈ ক'লে সেইটো 420 হ'ব কিয়নো আমি যিটো মূলধন হয় সেইটো 2000 টকা ল'ব লাগিব তাৰ পৰা ব্ৰেকেটত 1 + 10/100 দুবছৰ হোৱাৰ কাৰণে ওপৰত 3 ৰ 2 পাতিলোঁ সেইদৰে আমি এইটো সৰলীকৰণ কৰিলে 10 আৰু 100 কাট গৈ পেলাই ওপৰত থাকে সৰলীকৰণ কৰাৰ ফলত 11 আৰু 10
2000 ইনটু 11/10 স্কোৱাৰ তেনেদৰে হ'লে আমি পাওঁগৈ 2420 আকৌ সেইটোৰ পৰা 2420 মূল পইচাটো পালোঁ সেইটোৰ পৰা যদি আমি 2000টো বিয়োগ কৰি দিওঁ তেতিয়া 420 টকা থাকি যাব গতিকে সেই 420 হ'ব চক্ৰ মানে সেইটো কম্পাউণ্ড ইণ্টাৰেষ্ট বা চক্ৰবৃদ্ধি সুদ ইয়াৰ পিছতে কৈছিলে তৃতীয় সমানুপাতিক বা থাৰ্ড প্ৰপৰ্চনেল কি সুধিছে 7 14 তাৰ পৰা এইটো পিছৰটো 21 হ'ব ইয়াৰ পিছতে আছিলে ভেলু অফ এক্স এক্সটো সোঁফালে হ'ব গতিকে ইয়াত আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় গতিকে আমি 3x প্লাছ আৰু x মানে 4x প্লাছ 60 সকলো যদি মিলাই পেলাই আমি 180 কৰোঁ তাৰ পৰা 3x আৰু 4x টো এফালে ৰাখি পেলাই 60 টো 180 ৰ পৰা বিয়োগ কৰোঁ তেতিয়া 120 থাকিব তেতিয়া x ৰ মান 30 ওলাই পৰিব আৰু 3x ৰ মান তেনেদৰে 90 ডিগ্ৰী ওলাই পৰিব ইয়াৰ পিছতে দিয়া হৈছিলে যে 55 টো a লাষ্টৰ হেতু পুৰাবলৈ আহিছিলে হেতু k হ'ব কিয়নো a ৰ পৰা bc এৰি পেলাই d হৈছে তেনেদৰে ef তেনেকৈ এৰি পেলাই g হৈছে তেনেদৰে সেই k টো k lm এৰি পেলাই n হৈছে n op এৰি পেলাই q হৈছে গতিকে সেই স্থানত k আহিব ইয়াৰ পিছতে দিয়া হৈছে যে এডুকেশ্যন ভাৰতীয় সংবিধানৰ কোনটো সূচীত অন্তৰ্ভুক্ত কৰা হয় সমীপৱৰ্তী সূচী বা কনকাৰেণ্ট লিষ্টত আমি হেৰিয়ক এডুকেশ্যন বা শিক্ষাক আমি অন্তৰ্ভুক্ত কৰোঁ ইয়াৰ পিছতে আছিলে যে আমি আমাৰ ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱাটো আমাৰ মৌলিক কৰ্তব্য হয় নে মৌলিক অধিকাৰ হয় গতিকে এইটো হ'ব মৌলিক কৰ্তব্য অধিকাৰ কেতিয়াও নহয় তাৰ পৰা সুধিছিল যে ভাৰতৰ ৰেল বিভাগৰ সংমণ্ডল কেইটা আছে সেইটো হ'ব 16টা তাৰ পৰা মিছমেচ উলিয়াবলৈ দিছিলে এইটো ৰিজনিঙৰ এটা কুৱেশ্যন আছিলে যিটো মানে মিলা নাই তাই সেইটো উলিয়াবলৈ দিছিলে এইটো হৈছে যে এ ডি এইচ দুটা এৰি পেলাই এ ৰ পৰা দুটা এৰি ডি ডিৰ পৰা তিনিটা এৰি এইচ তেনেদৰে ইয়াত সজোৱা হৈছে এ ডি এইচ জে এম কিউ এছ ভি জেড তেনেদৰে আছিলে তাত থকাৰ উপৰি সেই পি কিউ টি ভি ইউ সেইটো মিলা নাই গতিকে সেই তেনেদৰে সেইটো অমিল হ'ব ইয়াৰ পিছতে আছিলে এজন মানুহে দক্ষিণলৈ গতি কৰি 10 কিলোমিটাৰ গতি কৰে তাৰ পৰা তেওঁ সোঁ চাইডে ঘূৰি পেলাই 5 কিলোমিটাৰ যায় আকৌ সোঁ চাইডে ঘূৰি 10 কিলোমিটাৰ যায় আকৌ তেওঁ বাওঁ চাইডে 10 কিলোমিটাৰ যায় গতিকে তেওঁ সমান্তৰালভাৱে যদি ঘৰলৈ পোনে পোনে গুচি আহে তেতিয়া তেওঁ কিমান কিলোমিটাৰ অতিক্ৰম কৰিব আমি যদি তলৰ ছবিটোত চাওঁ তেওঁ বৰ্তমান পি পইণ্টত আছে পিৰ পৰা আচলতে 10 কিলোমিটাৰ আকৌ এছৰ পৰা পি লৈ তলৰ মানটো আমি পাতি দিম 5 কিলোমিটাৰ হ'ব গতিকে 10 + 5 = 15 কিলোমিটাৰটো শুদ্ধ হ'ব ইয়াৰ পিছতে আছিলে এই ছবিখনত দিয়াৰ মতে আমি শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ আহিছিলে 3 নম্বৰ হেইটো কুৱেশ্যন মাৰ্ক আছিলে যে 3 নম্বৰ হেইটোত কি বহিব আমি যে চাওঁ 3 × 3 = 9 5 × 2 = 10 এইটো ভুল হৈ থাকিলে এইটো 4 × 3 = 12 হ'ব লাগিছিলে মুঠতে হেতু 21 হ'ব 4 × 3 = 12 4 × 3 = 12 আৰু 3 × 3 = 9 হেতু হলে আমাৰ 21 হয় তাৰ পিছৰটো হ'ব 5 × 3 = 15 4 × 2 = 8 15 × 8 = 23 তাৰ পিছৰটো 21 × 2 = হ'ব 42 তাৰ পৰা 4 × 10 = 40 এই দুইটা যোগ কৰিলে হ'ব হেতু 82 মানে 5 × 3 = 15 ৰ লগত 8 যোগ কৰিলে 23 এইফালে 4 × 3 = 12 ৰ লগত 3 × 3 = 9 যোগ কৰিলে হেতু হ'ব 21 ওপৰত হেতু 5 ৰ ঠাইত 4 বহিব 2 + 2 = 4 অৰ্থাৎ 8 বহিব 3 × 3 = 9 তেনেদৰে এইটো হ'ব মানে এইটো মই পাহৰি গৈছোঁ এইটো ভুলকৈ হৈ গ'ল প্ৰথমতে 21 আছিলে মুঠতে একেবাৰে শেষৰটো হ'ব 82 যিয়ে নহওক তাৰ পিছৰটো আছিলে যে 4জন মানুহে এটা কাম 5 দিনত কৰিব পাৰে তেনেদৰে 2জন মানুহে কেইদিনত কৰিব পাৰিব ইয়াতে এটা দু হ'ব দু হৈ আছে এইটো গতিকে 4জন মানুহে যদি 5 দিনত কৰিব পাৰে 2জন মানুহে সেইটো বেছি দিন লাগিব গতিকে 5ৰ লগত আমি 2টো পূৰণ কৰিলেও হৈ যাব এইটো 10 দিন হ'ব ইয়াৰ পিছত এটা কুৱেশ্যন আছিলে হি ৱৰ্কছ হাৰ্ড ইন হিজ ৱৰ্ক তেওঁ নিজৰ কামত তেওঁ বৰ কঠোৰভাৱে কাম কৰে কেনেদৰে কৰে কঠোৰভাৱে কৰে সেইটো এটা এডজেক্টিভ হ'ব হাৰ্ডটো এডজেক্টিভ হ'ব তাৰ পৰা আহিছিলে সন্ধি ভাঙিবলৈ নিশ্চয় নি যোগ 6 সেইদৰে হ'ব সন্ধি ভাঙিলে উপসৰ্গ জড়িত শব্দ আছিলে তাৰ ভিতৰত শুদ্ধটো হয় প্ৰস্থান ইয়াৰ পিছত আছিলে উপসৰ্গ জড়িত নি অপসম নি তেনেদৰে হয় সেইটো অপমান হ'ব তাৰ পৰা সন্ধি ভাঙিবলৈ আহিছিলে দেৱাসুৰটো দেৱযোগ অসুৰ কৰিমৰ দেউতাক কালিলৈ গুৱাহাটীলৈ যাব চকু চেহেৰা নহয় চকু চৰহা শব্দৰ অৰ্থ হ'ল আনৰ ভাল দেখিব নোৱাৰা যদিও পৰীক্ষালৈ গ'ল কিন্তু মধু নগ'ল তেনেদৰে উত্তৰটো হ'ব তাৰ পিছত আছিলে পেডাগজিৰ উত্তৰ কুৱেশ্যন
ছাত্ৰ ছাত্ৰীক উদাহৰণৰ সহায়ত বুজোৱা প্ৰক্ৰিয়াটোক কয় বিশ্লেষণ। ছাত্ৰ ছাত্ৰীক বেলেগ ভাষিক হ'লে বিদ্যালয়ৰ শ্ৰেণীকোঠাত বহুভাষিক তথা সাংস্কৃতিক পৰিকাঠামো গঢ়ি তুলিব লাগে। এনেদৰে হ'ব উত্তৰটো। তাৰপিছত এটা দিয়া হৈছিলে যে শ্ৰেণীকোঠাত শ্ৰুতলিপি দিয়া পাঠ শুনিবলৈ দিয়া প্ৰক্ৰিয়াক শ্ৰৱণ প্ৰক্ৰিয়া বুলি জনা যায়। ইয়াৰ পিছতে আছিলে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক বাতৰি কাকত, আলোচনী, সাধু কথা পঢ়িবলৈ দিয়া প্ৰক্ৰিয়াক সেই প্ৰক্ৰিয়াক কোৱা হয় পাঠন প্ৰক্ৰিয়া। ইয়াৰ পিছতে এটা কুৱেশ্যন আছিলে যে যোৰহাটৰ পৰা গুৱাহাটীলৈ এখন বাছ গৈ আছিলে। তাত পুৰুষৰ সংখ্যাতকৈ মহিলাৰ সংখ্যা আধা আছিলে, কিন্তু নগাঁৱতে 10জন পুৰুষ নামিলে আৰু 5গৰাকী মহিলা উঠিলে। ফলত বাছখনৰ যাত্ৰীৰ সংখ্যা সমান হৈ পৰিলে। কিন্তু এইমতে উত্তৰটো 30 হ'ব লাগে। কোনোৱে বেলেগ বেলেগ উত্তৰ দি আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে এইটোত জনাব শুদ্ধ উত্তৰটো কি হয়। ধন্যবাদ।